তিতা কোৱা মিঠাতেলৰ পেকেটত যে লিখি থোৱা থাকে কাচ্চি ঘানি বুলি কাচ্চি ঘানি মানেনো কি শুনা কাচ্চি ঘানি বুলি যিটো তেলত লিখা থাকে তাৰ অৰ্থটো হ'ল এইটো যে সেই মিঠাতেলখিনি আমাৰ যি পৰম্পৰাগত পদ্ধতি সেই পদ্ধতিত প্ৰস্তুত কৰা হৈছে গম পাইছেনে এতিয়া আৰু এটা কথা বুজায় কাচ্চি ঘানি বুলি ক'লে সেই তেলটোত কোনো কেমিকেল মিলোৱা নাই অৰ্থাৎ কোনো ৰাসায়নিক দ্ৰব্য মিহলি কৰা নাই কিন্তু তুমি যদি চোৱা যে পেকেটত যিবিলাক মিঠাতেল আহে যেনেকৈ ইঞ্জিন পুবালি এই কোম্পানীবিলাকৰ যিবিলাক মিঠাতেল আহে তাত কেমিকেল মিহলোৱা নাই বুলি তুমি কোনো কাৰণতে ক'ব নোৱাৰা যদি তেনেকুৱা পেকেটত লিখেও লিখাৰ সত্ত্বেও কিন্তু আমি ক'ব নোৱাৰোঁ যে তাত কেমিকেল মিলোৱা নাই বুলি কাৰণ সেইবিলাক কোম্পানীয়ে প্ৰস্তুত কৰিছে ঠিক আছে সেইকাৰণে ঘৰত সৰিয়হ সানি পেৰি লোৱা যি মিঠাতেল সেই মিঠাতেলৰ গুণাগুণ বেছি ভাল হয় বুজি পাইছেনে আৰু কাচ্চি ঘানি বুলি লিখা তেলটোৰ আচলতে কি থাকিব লাগে জানানে নাই মিঠাতেলৰ যি স্বাভাৱিক তোমাৰ পুষ্টিকৰ গুণ তাৰ যি সুগন্ধ তেলৰ গুণটো আৰু সেই বস্তুটো আচলতে অটুট থাকিব লাগে এতিয়া আপুনি চাবচোন আপুনি খোৱা যিটো মিঠাতেলৰ পেকেটৰ যিটো মিঠাতেল সেই তেলটোত সেই সুগন্ধি বা তেলৰ যিটো স্বাভাৱিক গুণ আছেনে নাই বা তাৰ সেই পৌষ্টিক তত্ত্ববিলাক আছেনে নাই